নমস্কাৰ। আজি আমাৰ সৌভাগ্য আমাৰ বিশেষকৈ আছিলে আজি সংবিধান গৌৰৱ দিৱস উদযাপন। তাৰ লগত সংগতি ৰাখি আমাৰ নৱনিৰ্বাচিত জনপ্ৰিয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ ইয়াত আজি পদাৰ্পণ কৰিছে। সত্ৰনগৰী বৰপেটাত প্ৰথমে গৈছে আৰু তেখেতে গোটেই অসমবাসীৰ লগতে ভাৰতৰ সমূহ কাৰ্যকৰ্তাক এটা ভাল মেছেজ দিছে। আজি তেখেতে একেবাৰে সময়মতে আহি কোনো সময়ৰ অপচয় নকৰি 11 বজাত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মনৰ কথা মন কি বাত সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতহে আমাৰ সত্ৰলৈ গৈ বৰপেটা সত্ৰলৈ গৈ সেৱা জনাইছে। তাৰ পিছতে কাৰ্যসূচী মতে আমাৰ বৰপেটা নগৰ মণ্ডলৰ অফিচত পদাৰ্পণ কৰি কাৰ্যকৰ্তাক উৎসাহিত কৰাৰ কাৰণে চমু ভাষণ ৰাখিছে আৰু তাৰপিছত আমাৰ যি অনুকূল ধৰ্মৰ তাত এটা অনুষ্ঠান ডাঙৰ অনুষ্ঠান চলি আছে, গতিকে তাত গৈ কিছু ভাষণ ৰাখিছে। আৰু ইয়াত বিশেষকৈ খৈৰাবাৰী অঞ্চলত আমাৰ বৰপেটা ৰোড মণ্ডল আৰু গোবৰ্ধনা মণ্ডলৰ যি দায়িত্বভাৰ গ্ৰহণ কাৰ্যসূচী আছিলে, আমাৰ যি গোবৰ্ধনা অঞ্চলৰ সুজিত চৰকাৰ ডাঙৰীয়াই আজি তেখেতক দায়িত্বভাৰ অৰ্পণ কৰিছে প্ৰাক্তন মণ্ডল সভাপতি জয়গুৰু ঘোষ ডাঙৰীয়াই আৰু পৰমানন্দ ৰায়ক দায়িত্ব অৰ্পণ কৰিছে আমাৰ বন্ধু প্ৰাক্তন মণ্ডল সভাপতি হিৰণময় গায়ন ডাঙৰীয়াই। এই অনুষ্ঠানত আহি উপস্থিত থাকি ৰাইজক উৎসাহিত কৰাৰ কাৰণে আজি সঁচাকৈয়ে ভাল লাগিছে। এনেকুৱা অনুষ্ঠানত ইমানখিনি ৰাইজ আমি পাইছোঁ আৰু সুশৃংখলভাৱে 11 বজাৰ পৰাই ৰৈ তেখেতসকলে অনুষ্ঠানটো শেষ নোহোৱালৈকে ৰখি আছিলে আৰু আমি আনন্দিত, যিহেতু বহুত জনপ্ৰিয় আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন অসম ৰাজ্যিকৰ সভাপতি পাইছোঁ। তেখেতৰ লগত বহু পুৰণা চিনাকি, আমি 92 চনৰ পৰাই তেখেতক লগ পাইছোঁ। আমাৰ ইয়াত বৰপেটা জিলাত প্ৰভাৰী হিচাপেও আছিলে আৰু তেখেতে আহি যি উৎসাহিত কৰিছে ৰাইজক, আমি নিশ্চয় সকলোৱে আনন্দিত, কাৰণ তেখেতৰ মাৰ্গদৰ্শন আমি বহু পূৰ্বেও পাইছোঁ আৰু অদূৰ ভৱিষ্যতলৈ পাই আহিম আৰু তেখেতৰ সহযোগিতাৰ ফলত আমি এই বৰপেটা জিলাখনক আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। আৰু লগতে আমাৰ শ্ৰদ্ধাৰ সকলোৰে বুকুৰ কুটুম, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগতে এই অঞ্চলৰ ৰাইজৰ বুকুৰ কুটুম বৰ্তমান বজালীৰ বিধায়ক তথা অসম ৰাজ্যিকৰ প্ৰাক্তন সভাপতি সৰভোগৰ প্ৰাক্তন বিধায়ক বৰ্তমান জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক ৰাইজে আজি ৰাইজৰ মাজত পাই উৎফুল্লিত হৈছে, সকলোৱে আনন্দিত হৈছে আৰু তেখেত এই মহান নেতাসকলৰ পদাৰ্পণে আমাৰ আজি এই যোগদান কাৰ্যসূচীও এটা হাতত লোৱা হৈছিলে। আজি প্ৰায় 100জনে কংগ্ৰেছ দলৰ পৰা আহি আমাৰ ইয়াত জইনিং হৈছে আৰু তেখেতসকলকো উষ্ম আদৰণি জনাইছোঁ। তেখেতসকলে অহা মানে আমাৰ ভৱিষ্যত এই ভৱানীপুৰ সৰ্ব সমষ্টি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। লগতে আমি বৰপেটা জিলাখনত আৰু ভাৰতীয় জনতা পাৰ্টী আগুৱাই গৈ কেইবাখনো আসন দখল কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। সদৌ শেষত মই সাংবাদিক বন্ধুসকলেও ইমান দেৰিলৈকে আমাক অপেক্ষা কৰি আছিলে আৰু সময়ৰ অভাৱৰ কাৰণে কেইবাটাও কাৰ্যসূচী আজি নাটযোগী সন্মিলনৰ অনুষ্ঠানত যাবলগীয়া হোৱাৰ বাবে দিলীপ শইকীয়া ডাঙৰীয়া আৰু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই ততাতৈয়াকৈ আপোনালোকক এৰি মোক দায়িত্ব অৰ্পণ কৰি আপোনালোকক যি সম্বোধন কৰাৰ কাৰণে এটা সুযোগ দিছে, তাৰ বাবেও ধন্যবাদ। আপোনালোককো ধন্যবাদ জনাইছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া।